নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 16 তাৰিখ মঙলবাৰ আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যাব আবেলি 5:39। আজি শুক্লা দশমী তিথি, মূলা নক্ষত্ৰ, প্ৰীতিযোগ, তৈতিলকৰণ। আজি যিসকল জাতকৰ জন্ম হ'ব তেওঁলোকৰ হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসগণ, গন্ধৰ্ব অস্থি, বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া সুভগা যোগ, মৰণত এক পদ্যক। আজি কলমৌ শাক আৰু উৰহি খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মেঘ ৰাশিৰ জাতকৰ বাবে কিছু মধ্যমীয়া ফলাফল লৈ আহিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনত নতুন কাম আৰম্ভ কৰাৰ বাবে সময় উপযোগী নহ'ব পাৰে। যি কামত আগতে আগবাঢ়ি আহিছে সেইবোৰত মনোযোগ দিয়ক। সহকৰ্মীৰ সৈতে সমন্বয় ৰাখিলে উপকৃত হ'ব। এতিয়া আহিছোঁ আপোনাৰ আৰ্থিক ক্ষেত্ৰ। অপ্ৰয়োজনীয় খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ইনভেষ্টৰ ক্ষেত্ৰত হঠাৎ সিদ্ধান্ত লোৱাটো এৰাই চলা উচিত। প্ৰেম আৰু পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। প্ৰেম জীৱনত সৰু মিছপদাৰ্থ হ'ব পাৰে, সেইবাবে বুজি পৰি কথা ক'ব লাগিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা সমস্যা হ'ব পাৰে। মূৰৰ বিষ, ভাগৰুৱা অনুভৱ কৰিব পাৰিব। বিশ্ৰাম আৰু সঠিক আহাৰত গুৰুত্ব দিয়ক। উপদেশ হিচাপে আজিৰ দিনত ধৈৰ্য আৰু সহনশীলতা ৰাখিলে সমস্যা সমাধান হ'ব আপোনাৰ। মেঘ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি আপোনালোকে কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ আজিৰ দিনটো উন্নতিমূলক হ'ব পাৰে। নতুন কাম অথবা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কাম কাজত সফলতা লাভ কৰিব। সহকৰ্মী আৰু উচ্চ অধিকাৰীসকলৰ পৰা সহায় সহযোগিতা পাব। অৰ্থনৈতিক দিশত লাভজনক দিন। আগতে কৰা ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। নতুন আয়ৰ পথ মুকলি হ'ব আপোনাৰ। পৰিয়ালৰ আনন্দত সময় কটাব পাৰিব। প্ৰেমত একো নতুনত্ব অনুভৱ কৰিব। দাম্পত্য জীৱনত মধুৰ সম্পৰ্ক থাকিব। দৈহিক শক্তি ভাল থাকিব, গতিকে খাদ্যাভ্যাস অনিয়মিত নকৰিব। শৰীৰ ফিট ৰাখিবলৈ কিছু ব্যায়াম কৰিব পাৰি। আজি উপদেশ হিচাপত আছে, আজিৰ দিনত ইতিবাচক চিন্তা ৰাখিব। নতুন কামৰ পৰা আপোনাৰ লাভ হ'ব। বৃষ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আজিৰ দিনটো মধ্যমীয়া ফল প্ৰদান কৰিব। আজিৰ দিনত নতুন প্ৰজেক্টত আগবঢ়াৰ সুযোগ থাকিব। সহকৰ্মীৰ সহায়ত কামত সফলতা লাভ কৰিব। গতিকে খৰধৰ সিদ্ধান্ত এৰাই চলিব, খৰধৰ নকৰিব। আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বৃদ্ধি পাব। অৰ্থনৈতিক পৰিকল্পনা কৰি আগবাঢ়িলে লাভজনক হ'ব। প্ৰেম জীৱনত নতুন আনন্দৰ সুযোগ থাকিব। পৰিয়ালৰ কিছুমান অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব আজি। পৰিয়ালৰ সৈতে আনন্দময় সময় কাটিব। মানসিক চাপ বাঢ়িব পাৰে আপোনাৰ। বিশ্ৰাম আৰু স্বাস্থ্যকৰ অভ্যাসত গুৰুত্ব দিয়ক। আজিৰ দিনত ধৈৰ্য ৰাখি আগবাঢ়িব। ধৈৰ্যই সফলতাৰ পথ মুকলি কৰি দিব। মিথুন ৰাশিৰ জাতক জাতিসকল, আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো শুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। নতুন দায়িত্বৰ পৰা লাভ হ'ব আপোনাৰ আৰু কামত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত অংশীদাৰৰ সহায়ত উন্নতি হ'ব। আপোনাৰ আয়ৰ পথ
নতুন আয়ৰ পথ মুকলি হ'ব। পুৰণি ঋণ বা সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। খৰচত নিয়ন্ত্ৰণ ৰাখিলে সঞ্চয় বৃদ্ধি পাব। পৰিয়ালৰ আনন্দত দিনটো মিঠা হ'ব। প্ৰেম জীৱনত সুখ আৰু নতুন আশা জন্ম ল'ব। দাম্পত্য জীৱনত সমন্বয় বজাই থাকিব। শাৰীৰিক দিশত সুস্থতা বজাই থাকিব। পেট সংক্ৰান্ত সামান্য সমস্যা হ'ব পাৰে। খাদ্যত নিয়ম মানি চলক। পৰিশ্ৰম আৰু ধৈৰ্যৰে আগবাঢ়িলে সকলো ক্ষেত্ৰতে লাভৱান হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিসকল, আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক কৰি আমাৰ মনোবল বঢ়াব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। কিছু চাপ থাকিলেও কামত সফলতা পাব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, গতিকে সিদ্ধান্ত ভাবি গুণি ল'ব লাগিব। আয়ৰ তুলনাত খৰচৰ পৰিমাণ বাঢ়িব পাৰে। ইনভেষ্টত সচেতন থাকক। অৰ্থনৈতিক পৰিকল্পনা কৰি চলিলে লাভৱান হ'ব। প্ৰেম জীৱনত আনন্দৰ সময়। দাম্পত্য জীৱনত সৰু সুৰা মিছপদাৰ্থ হ'ব পাৰে, গতিকে ধৈৰ্য আৰু বুজাবুজিৰে সাৱধান হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য মোটামুটি ভাল থাকিব, গতিকে মানসিক চাপৰ কাৰণে ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশ্ৰামৰ প্ৰয়োজন। আজিৰ দিনটোত আত্মবিশ্বাসেৰে আগবাঢ়ক। ধৈৰ্য আৰু বুদ্ধিমত্তাই সাফল্যৰ পথ দেখুৱাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো ইতিবাচক হ'ব, পজিটিভ থাকিব। আজিৰ দিনটো কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব। নতুন প্ৰজেক্ট বা দায়িত্বত সাফল্য লাভ কৰিব। ব্যৱসায়ত লাভৰ পথ মুকলি হ'ব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সঞ্চয়ৰ ক্ষেত্ৰত লাভজনক দিন। নতুন ইনভেষ্ট চিন্তা কৰিব, গতিকে ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় আনন্দময় হ'ব। প্ৰেম জীৱনত নতুন আনন্দ আৰু সমন্বয় থাকিব। দাম্পত্য জীৱনত মধুৰতম হ'ব। সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মিত ব্যায়াম আৰু বিশ্ৰামৰ প্ৰয়োজন। আজিৰ দিনত পৰিকল্পিতভাৱে কাম কৰিলে সাফল্য নিশ্চিত হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। সহকৰ্মীৰ সহায়ত অসম্পূৰ্ণ কাম সফলভাৱে পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত নতুন সংযোগে লাভৰ সুযোগ দিব। আজি টকা পইচাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ ৰাখক। প্ৰেম জীৱনত নতুন আনন্দ লাভ কৰিব। পৰিয়ালৰ সৈতে সময় আনন্দময় হ'ব। দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। দৈহিকভাৱে সুস্থ থাকিব। মানসিক চাপৰ পৰা মুক্তি পাবলৈ আপুনি জিৰণিৰ প্ৰয়োজন। আত্মবিশ্বাসেৰে আগবাঢ়ক। আজিৰ দিনত নতুন সাফল্যৰ সম্ভাৱনা আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো কিছু মধ্যমীয়া হ'ব। কাম কাজত নতুন চেলেঞ্জ আহিব পাৰে, কিন্তু অধ্যৱসায়েৰে আগবাঢ়িলে সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব, যদিও ধৈৰ্য ধৰি সিদ্ধান্ত ল'ব লাগিব। ইনকামৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব পাৰে। খৰচৰ তুলনাত আয় কম হ'ব পাৰে, সেয়ে ধন ব্যৱহাৰত সাৱধানতা প্ৰয়োজন। প্ৰেম জীৱনত সৰু মিছপদাৰ্থ হ'ব পাৰে। পৰিয়ালৰ কাৰণে মনকষ্ট পাব পাৰে, গতিকে ধৈৰ্য আৰু বুজাবুজিৰে সমস্যা সমাধান হ'ব। মানসিক চাপ আৰু দৈহিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে জিৰণি আৰু সঠিক আহাৰৰ প্ৰয়োজন। ধৈৰ্য আৰু ধাৰাবাহিকতাই আজি
সফলতাৰ মূল চাবিকাঠি হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ বাবে আজিৰ দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব, কামত সফলতা পাব আৰু উচ্চ অধিকাৰীসকলৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাভজনক দিন, বিশেষকৈ নতুন সহায় সহযোগিতা আগবাঢ়িলে শুভ হ'ব। আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে, পুৰণি ঋণ মুকলি হ'ব। সঞ্চয়ৰ পথ মুকলি হ'ব আজি, গতিকে একেলগে বহু খৰচ কৰাৰ পৰা বিৰত থাকক। প্ৰেম জীৱনত মধুৰতা আহিব, পৰিয়ালৰ আনন্দত দিনটো সুখময় হ'ব। দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু জিৰণিৰ পিছত আপোনাৰ সজীৱতা লাভ কৰিব। আত্মবিশ্বাসেৰে আগবাঢ়ক। আজিৰ দিনত পৰিশ্ৰমৰ ফল লাভজনক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত কঠিন পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কিন্তু ফল ইতিবাচক হ'ব। নতুন দায়িত্ব আৰু প্ৰজেক্টত অংশগ্ৰহণ ল'ব পাৰিব। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতাৰে সিদ্ধান্ত লওক। পৰিয়ালৰ সৈতে সময় আনন্দময় হ'ব। প্ৰেম জীৱনত বিশ্বাস আৰু বুজাবুজিৰে সুসম্পৰ্ক মজবুত হ'ব। দাম্পত্য জীৱনত নতুন আনন্দ লাভ হ'ব। মানসিক চাপ আৰু দেহত ভাগৰুৱা অনুভৱ কৰিব পাৰে। শাৰীৰিক সুস্থতাৰ বাবে বিশ্ৰাম আৰু পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ধৈৰ্য আৰু সঠিক পৰিকল্পনাই আজিৰ দিনটো সফলতাৰ দিশে আগবাঢ়িব। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। নতুন চিন্তাধাৰা আৰু সৃষ্টিশীলতাই সাফল্য প্ৰদান কৰিব। ব্যৱসায়ত নতুন সহায় সহযোগিতা লাভ কৰিব। অৰ্থনৈতিক ক্ষেত্ৰত লাভজনক দিন, আপোনাৰ ইনকামৰ পথ মুকলি হ'ব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পাব। প্ৰেম জীৱনত নতুন আনন্দ লাভ কৰিব। দাম্পত্য জীৱনত সুখৰ খবৰ, পৰিয়ালৰ আনন্দৰ খবৰ লাভ কৰিব। সামান্য ভাগৰুৱা বা মানসিক চাপ অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি চিন্তাৰ প্ৰয়োজন নাই। আজিৰ দিনত ইতিবাচক মনোভাৱ ৰাখক। কাম কাজত সাফল্য নিশ্চয় হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি। অন্তিমটো ৰাশি হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ অশুভৰ মাজত যাব। আজি ভাল বেয়াৰ মাজেৰে দিনটো অতিক্ৰম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰজেক্ট লাভ কৰিব পাৰে। সহকৰ্মীৰ সহায়ত কামত সফলতা লাভ কৰিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। ব্যৱসায়ত নতুন যোগাযোগ লাভৰ পথ মুকলি কৰিব। আৰ্থিক ক্ষেত্ৰত আয় স্থিৰ থাকিব। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত সচেতনতা ৰখাটো প্ৰয়োজন। প্ৰেম জীৱনত সৰু ভুল বুজাবুজি হ'ব পাৰে, গতিকে বুজাবুজিৰে সমাধান কৰক। পৰিয়ালৰ আনন্দত অংশ ল'ব পাৰিব। দৈহিকভাৱে সুস্থ থাকিব আজি, কিন্তু মানসিক চাপত অসুবিধা অনুভৱ কৰিব পাৰে। ধ্যান আৰু বিশ্ৰামৰ প্ৰয়োজন। আজিৰ দিনত ধৈৰ্য আৰু স্থিৰতাৰে আগবাঢ়ক, সফলতা আহিব। আপোনালোকে আজিৰ দিনটো ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।